অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনৰ অন্যতম পুৰোধা ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 2011 চনৰ শৰৎ আৰু হেমন্তৰ দুপূজাৰী দিন এটা দেহাৱসান হ'ল। কিন্তু তেনে এজন ক্ষমজন্মা ব্যক্তি আমাৰ মাজৰ পৰা অন্তৰ্হিত হ'ব পাৰে জানো? নিজৰ সৃষ্টিৰাজিৰে তেখেত হৈ ৰ'ল অবিনশ্বৰ। এই ভাৱকে সাৰোগত কৰি 2012 চনত তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকীত লিখা হৈছিল এটি কবিতা। বৰেণ্য শিল্পীজনলৈ শ্ৰদ্ধাৰ্ঘ্যৰূপে কবিতাটিৰ আবৃত্তি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম ভূপেন দা তুমি অবিনশ্বৰ। ৰচনা পুলকজ্যোতি শৰ্মাৰ। আৰু যুটীয়াভাৱে আবৃত্তি কৰিবলৈ লৈছোঁ মই অশ্ৰুমালা শৰ্মা আৰু মই পুলকজ্যোতি শৰ্মা। তুমি অবিনশ্বৰ। শৰৎ আৰু হেমন্তৰ দুপূজাত এতিয়া শেৱালি আৰু নতুন নিয়মে কিবা শুকুলা ছবি অঁকাৰ সময়। আকাশত এটুকুৰা আলোৰ হোৱা মেঘ ভাগ্যৰে কোনোবাই পিনালে সেয়াহেনো তুমি। উৰণীয়া মোৰ জীৱনৰ মায়া এৰি জিৰণীয়া মোৰ হ'বলৈ অসীম অনন্তলৈ যাত্ৰা। পিছে যাবা কেনেকৈ? কাক এৰি যাবা? হৃদয়ে হৃদয়ে দেখোন জীৱনৰ বিদ্যুৎ তুমিতো অবিনশ্বৰ। তিৰাপৰ কিশোৰ ৱাংচুৰ দৰে দুৰন্ত তুমি। মনপা ককাইটিৰ হাতৰ বুদ্ধৰ মূৰ্তিৰ দৰে সমূহ তুমি। কপিলীৰ দৰে ৰাংধাৰী পাগলী ছোৱালী তুমি। মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে গম্ভীৰ তুমি। ৰণক্লান্ত নোহোৱা, সাগৰ সংগমত সাঁতুৰি ক্লান্ত নোহোৱা, সমাজৰ চিৰজাগ্ৰত প্ৰহৰী তুমি। কেনেকৈ আঁতৰি যাবা? তোমালৈ ৰৈ থাকে আপাতানি ভনীটি অৰুণাচলৰ কোনোবা গাঁৱত। ৰৈ থাকে গোৰ্খালী গাভৰু কপিলীৰ খুটি। আৰু থাকে ৰৈ ৰূপসী নদীৰ পাৰৰ চাওতালী গাভৰু আৰু গৌৰীপুৰীয়া গাভৰু গদাধৰৰ পাৰত। সিহঁতক এৰি জানো যাব পাৰিবা? শ্বিলঙৰ মনালিছা লেকটো জানো পাহৰিব পাৰিবা? চিফুনৰ লহৰৰ ধুনি, চৰাতিৰ সুৰৰ ধুনি, দিচাং মুখৰ ডেকাটিৰ পেম্পাত ধুনি, কৃষ্ণগুৰি বাগিচাৰ কৃষ্ণাৰ মানুহৰ চেহত ধুনি, বহাগৰ বিহু গীতৰ কোহে কোহে ধুনি। কেনেকৈ থাকিবা আঁতৰ? পাৰিবা জানো শ্বিলঙৰ গধূলিৰ মোহ এৰিবলৈ? জীৱন ৰেলৰ তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ সহযাত্ৰী তুমি বিনে কোন হ'ব ভূপেন দা? শীতৰ সেমেকা ৰাতি দুস্থজনৰ নিৰাপত্তা তুমি নহ'লে কোন হ'ব ভূপেন দা? একা বেকা বাটেৰে ওখকৈ পাহাৰৰ টিঙলৈ উঠা দোলাবাৰী কোনে ক'ব? ঘাম মৰা নঙঠা পিঠিৰ বনোৱা বৰ শিল ভাঙিবলৈ কোনে ক'ব? মুক্তিকামী লক্ষ্যজনৰ বাবে লক্ষ্যৰ চিত্ৰ আঁকিবলৈ চিত্ৰলেখাক তুলিকা তুলি ল'বলৈ তুমি নক'লে কোনে ক'ব ভূপেন দা? আইৰ বুকু তোমাৰ হম হম কৰে। বাট লৈ চিকিনা ধুনি গৈ ঢপলিয়াই দেখোন পকিয়াই ফুৰা সকলোকে। কেনেকৈ যাবা আঁতৰি? চুনাগৰে ৰাতি অসমীৰে মাটি
জিলিকি পৰৰ ৰূপ চাবলৈ তুমি তোক থাকিবই লাগিব। তুমি যে এই মাটিৰেই লোৱা। লুইতৰ দুয়োপাৰ জিলিকাবলৈ তোমাৰ যে ইমান আশা। হে মহানায়ক, তোমাক সাৰথি কৰি বুঢ়া লুইতৰ বিস্তীৰ্ণ দুপাৰে অসংখ্যজন আছে হাঁহি হাঁহি জীৱন উতলিবলৈ। আৰু আছে সীমাৰ পৰিধি ভাঙি নতুনৰ গতি খেলা ডেকা গাভৰুৰ দল। তোমাৰ গভীৰ আস্থাৰ গানৰ ধক ধক ছন্দ বাজে কলিজাত, তোমাৰ গীতৰ হেজাৰ শ্ৰোতা। লুইতৰ পৰা মিচিচিপিলৈ, মিছৰৰ পৰা দুচাংবিলৈ, অটোৱাৰ পৰা অষ্ট্ৰিয়ালৈ, পদ্মাৰ গংগা নীল নদীৰ পাৰে পাৰে তোমাৰ মানুহ বিচৰাৰ যাযাবৰী যাত্ৰা সেইটো হ'ব নোৱাৰে। তোমাৰ আকাশৰ দৰে বিশাল দৃষ্টি, ধুমুহাৰ দৰে শক্তি, বজ্ৰৰ দৰে উদাত্ত বন্ধটো স্তব্ধ হ'ব নোৱাৰে। সময়ৰ অগ্ৰগতি দেহা নশ্বৰ। সময় নদীৰ পতাকা তোমাৰ গীতৰ চিৰযুগমীয়া ঢৌ অবিনশ্বৰ। দুৰন্ত অশ্বৰ পদধ্বনিত উন্মাদ হোৱা তোমাৰ অশ্বাৰোহী গতি অবিনশ্বৰ। তোমাৰ জীৱনৰ সময় ধাৰা মাজত নাই বিয়োগৰ ঘৰ। তুমি অবিনশ্বৰ ভূপেন্দ্ৰ, তুমি অবিনশ্বৰ, তুমি অবিনশ্বৰ ভূপেন্দ্ৰ, তুমি অবিনশ্বৰ। মই লুইতৰ পৰা মিচিচিপি হৈ ভৰধাৰ ৰূপ চালো, বলোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো, মই ইলোৰাৰ পৰা পুৰণিৰ হৈ চিকাগোলৈ কঢ়িয়ালো, গাড়ীবোৰ চিৰ দুচান পেৰ মিনাৰত শুনা পালো, মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্গীৰ কথা কলো, বাৰে বাৰে দেখো বাটৰ মানুহ আপোনে বহিছে মই বহি নাযাওঁ, মই বহি নাযাওঁ, মই বহি নাযাওঁ, মই বহি নাযাওঁ। ভূপেন্দ্ৰৰ হৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ এই সভাপতি উপস্থিত আৰু আমাক আজি আমন্ত্ৰণ কৰি আনি এই অনুষ্ঠানত এটি আবৃত্তি কৰিবলৈ সুযোগ দিয়াৰ বাবে আয়োজকসকললৈ সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সহশিল্পী দিগ্গজ মেধিদেৱলৈকো আমাৰ কৃতজ্ঞতা জনাইছোঁ।